লোক নিৰ্মাণ বিভাগৰ চৰম গাফিলতি পল্লা ৰোডৰ দুৰৱস্থাই জিয়াটো ভোগাইছে ৰাইজক নলবাৰী জিলাৰ সৰ্থেবাৰীলৈ যাব পৰা পল্লা ৰোডৰ বৃহৎ গাঁতৰ ফলত প্ৰায় প্ৰতিদিনে সংঘটিত হয় দুৰ্ঘটনা লোক নিৰ্মাণ বিভাগক জনোৱাৰ পিছতো কোনো ধৰণৰ সঁহাৰি নাপায় অৱশেষত দাহুদি উলুবাৰীত স্থানীয় লোকে খুব উজাৰে লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে লোক নিৰ্মাণ বিভাগক স্থানীয় ৰাইজে জনোৱাৰ পিছতো কোনো গুৰুত্ব নাই বিভাগৰ দাহুদি উলুবাৰী হেলচাকে ধৰি বহু ঠাইত সৃষ্টি হোৱা বৃহৎ গাঁতৰ ফলত প্ৰায় দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাৰ ফলত বহু কেইজন লোক আহত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে উল্লেখনীয় যে দাহুদিত স্কুলৰ লগতে এটা কালী মন্দিৰ আছে লগতে এখন বজাৰো বহে এনে অৱস্থাত পথৰ দুৰৱস্থাই জিয়াটো ভোগাইছে ৰাইজক গাঁৱটো আমি তেখেতসকলক বাৰ চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে মানুহবিলাকৰ কোনো ক্ষতি নহয় মানে ৰাস্তাটো নিৰ্মাণ কৰি দিয়া লোক নিৰ্মাণ বিভাগে হওক মানে তেখেতসকলক অনুৰোধ কৰিছোঁ বহুত ব্যস্ত পথ গধূলি বজাৰ হয় মানে এক্সিডেণ্টটো হয় মানে এইটো বস্তুটো হোৱাৰ কাৰণে এইটোৱেই মূল মেইন মানে যাতায়াতটো যিটো ভাল সুবিধা হয় তেতিয়াহ'লে এক্সিডেণ্ট নহয়ে এইটো কথা তেখেতক অনুৰোধ কৰিছোঁ অতি সোনকালে আমাক ৰাস্তাটো মেৰামতি কৰি দিয়ে যায় তেখেতসকলে একো এটা হেৰি কৰা নাই নহয় এইটোৱে অনুৰোধ কৰিছোঁ আমাৰ মানে অতি সোনকালে ৰাস্তাটো মেৰামতি কৰি দিয়ক মানে কোনো এটা এক্সিডেণ্ট নোহোৱাৰ কাৰণে আমি সেইটোৱে কামনা কৰিছোঁ গতিকে আৰু ৰাস্তা ঘাট আপোনাৰ কাষত দোকান আছে তাৰোপৰি বজাৰ ৰেগুলাৰ বহে ডেইলি বজাৰ বহে গতিকে সোনকালে কৰিলে ভাল অসুবিধাৰ সৃষ্টি হৈছে মানে এইটো ৰাস্তাৰ কাৰণে হৈছে এইটো ৰাস্তাটো ভাল কৰিলে ভাল হয় এই মোটামুটি 2 বছৰ বেছি হৈ গ'ল কৰি আছোঁ কোনো দিয়া নাই এইটো হৈছে আপোনাৰ উলুবাৰী চক দাহুদি গাঁও হয় আপোনাৰ এইটো গুৱাহাটীটো আপোনাৰ ধৰক সৰ্থেবাৰী বৰপেটা গোটেই যাব পাৰে এই পথটোৰে এই পথটো আপোনাৰ 2 বছৰে হ'ল এই গাঁতটো হৈ থাকিব তাৰপিছত আপোনাৰ এতিয়া এক্সিডেণ্টো বহুতেই হৈছে ধৰক সৰু সুৰা বহুত আছে আৰু ইয়াতে আপোনাৰ ধৰক ডেইলি বজাৰো বহে দোকান পাতি আছে আৰু ধৰক আপোনাৰ এটা চাইডেদি অহা যোৱা কৰিব লাগে ৰাস্তাটোৰ এইটো চাইডেদিতো আহিব নোৱাৰি সেইটো ৰাস্তাইদি আহিব লাগে সেই চাইডটোদি ধৰক ইয়াতে আপোনাৰ ধৰক আগত দাহুদি হাইস্কুল আছে ইয়াতে আপোনাৰ ধৰক সমুদ্ৰ জাতীয় বিদ্যালয় আছে বহুত অসুবিধা হয় আৰু আপোনাৰ ধৰক চৰকাৰক অনুৰোধ কৰা গৈছে এইটো ৰাস্তা যেন ভাল কৰি দিয়ে বৰপেটাটো মানে গুৱাহাটী নহৰলৈকে যোৱা মানুহ যথেষ্ট আহে অল আছামৰ মানুহ এইপিনেদি আহে আহি তাৰমানে মানে এই ৰাস্তাটো যি খেৰাং কেচাং ইয়াত তাৰমানে দুইজনে বাগৰি পৰি যায় তাৰমানে কাটিব নোৱাৰে এক চাইডেদি কাটি দিয়ে ৰাস্তাটোৰ মানুহখিনিয়ে এই হাইস্কুল এখন আছে উলুবাৰী চকটো ডাঙৰ হৈ আছে বজাৰখনো বহে এটা গধূলি বজাৰ বহে কোনো মানুহ শান্তি নোৱাৰে আৰু দুখন গাড়ী আহিলে জাম হৈ যায় এই কালী মন্দিৰতো যথেষ্ট মানুহ আহে কালী মন্দিৰৰ পশ্চিমৰ পৰা পূবৰ পৰা ৰাতিপুৱাৰ পৰা লানি নিচিঙা মানুহ আমাৰ কালী মন্দিৰত গতিকে কালী মন্দিৰৰ কাৰণেও অহা মানুহখিনিও তাৰমানে কেতিয়াবা আমি তুলি ইয়াতে সোধ-পোছ কৰিব লাগে কেইবাটা মহিলা সোধ-পোছ কৰিছোঁ আমি ইয়াতে নহৰততো কিমান মানুহ আহি থাকে নহৰততো ডাঙৰ অফিচাৰবিলাক আহি থাকে নহৰতো ডাঙৰ অফিচাৰবিলাক আহি থাকে কিন্তু কোনোৱে গম নাপায় কিয় গম নাপায় জানো তাৰ গাড়ীবিলাক স্মুথ একেবাৰে VIP গাড়ী সিহঁতে ৰাস্তাৰ কথা অনুভৱে নকৰে একো কাৰণ সিহঁত ডাঙৰ মানুহ 10 লাখ 20 লাখ টকা গাড়ী লৈছে গতিকে সেইসকলৰ কি অনুভৱ হ'ব কিন্তু আমাৰ সাধাৰণ সৰু স্কুটিবিলাক বা হেৰিবিলাক যাব অসুবিধা পায় গতিকে বিভাগীয় কৰ্তৃপক্ষ অতি সোনকালে একদম জৰুৰীভাৱে আমাৰ ৰাস্তা ভাল কৰিব লাগে কাৰণ এতিয়া আৰু এই নহৰতো আশ্ৰম পালনাম আহিলে আৰু যথেষ্ট মানুহ হ'ব ইয়াত নামৰ এখন গাড়ী ৰৈ গ'লে মানে 50খন গাড়ী ৰাস্তাত জাম হৈ যায় দৌপিনেই নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম